নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা আশাব্যঞ্জক খবৰ এটা অতিকৈ ধনাত্মক খবৰ কিয়নো পাচলি বেপাৰীৰ পুত্ৰ বাহাৰুল ইছলাম এতিয়া হ'ব সাব ইন্সপেক্টৰ অসম আৰক্ষীৰ খাকি পোছাক পিন্ধিব বাহাৰুল ইছলামে কিয়নো বাহাৰুল ইছলামৰ এই বাতৰি দিবলৈ গৈ আমি গৌৰৱবোধ এইভাৱেই কৰিছোঁ টিঙৰ এটা জৰাজীৰ্ণ ঘৰত পঢ়ি দৰিদ্ৰতাক নেওচি একাগ্ৰতা আৰু আত্মবিশ্বাস থাকিলে যে দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে সকলো যে সম্ভৱ সেই কথা বাহাৰুলে আজি প্ৰমাণ কৰি দেখুৱাইছে আৰু বাহাৰুলৰ এই সফলতাত সমগ্ৰ বৰপেটা ৰোডবাসী আজি গৌৰৱান্বিত আৰু বৰপেটা ৰোডৰ ৰাস্তাৰ কাষতে পাচলি বিক্ৰী কৰি থকা পিতৃক কোনোবাই গৈ খবৰ দিছে যে পুত্ৰ বাহাৰুলে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰি পাইছে আৰু তাৰ পাছত এতিয়া সমগ্ৰ অঞ্চল জুৰি আনন্দৰ বন্যা এইগৰাকী বাহাৰুল ইছলামক আপুনিও জনাওক শুভেচ্ছা কিয়নো এইগৰাকী বাহাৰুল ইছলাম এতিয়া জুয়ে পুৰা খুন হৈ জিলিকিছে বাহাৰুল ইছলামৰ এই সংগ্ৰামৰ পৰা বহু কেইগৰাকী নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে প্ৰেৰণা ল'ব পাৰিব এটা আশাব্যঞ্জক ইতিবাচক খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছে পাচলি বেপাৰীৰ পুত্ৰ বাহাৰুল ইছলাম হ'ল সাব ইন্সপেক্টৰ শুকুৰবাৰে ঘোষণা হোৱা অসম আৰক্ষীৰ পৰীক্ষাৰ ফলাফলত দৰিদ্ৰতা নেওচি বাহাৰুলে আজৰি আনিলে সফলতা মেধা একাগ্ৰতা আত্মবিশ্বাস থাকিলে যে দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে এই কথা পুনৰবাৰ প্ৰতীয়মান কৰিলে বৰপেটা ৰোডৰ সমীপৰ বিলাসীপাৰা পথাৰৰ বাহাৰুল ইছলামে আজি বিলাসীপাৰা পথাৰত আনন্দৰ বন্যা বৰপেটা ৰোডত শাক পাচলি বিক্ৰী কৰি থাকোঁতে পিতৃয়ে পালে পুত্ৰৰ ভাল খবৰটো ৰাজ্যৰ মুখ্যমন্ত্ৰীক পৰিয়ালটোৱে জনালে অন্তৰতম কৃতজ্ঞতা এটা ডাঙৰ খবৰ এটা ইতিবাচক খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ টাইমিটৰ সুফল স্ক্ৰীণত দেখুৱাই থকা এইগৰাকী যুৱকৰ নাম হৈছে বাহাৰুল ইছলাম আৰু বাহাৰুল ইছলাম নামৰ এইগৰাকী যুৱকে টিঙৰ চালি দিয়া এইটো জৰাজীৰ্ণ ঘৰৰ ভিতৰতেই পঢ়া শুনা কৰিছিল আৰু একাগ্ৰতা আত্মবিশ্বাস আৰু মেধাৰ বলত এতিয়া এইগৰাকী বাহাৰুল ইছলামে কঢ়িয়াইছে গৌৰৱ বাহাৰুলৰ পিতৃয়ে বৰপেটা ৰোডত শাক পাচলি বিক্ৰী কৰে আৰু কালিৰ দিনটোতো শাক পাচলি বিক্ৰী কৰিবলৈ বৰপেটা ৰোডলৈ ওলাই গৈছিল বাহাৰুলৰ পিতৃ আৰু তাৰ পাছত বাহাৰুলৰ পিতৃয়ে শাক পাচলি বিক্ৰী কৰি থাকোঁতে ভাল খবৰটো পালে যে বাহাৰুলে অসম আৰক্ষীৰ উপ পৰিদৰ্শকত চাকৰি লাভ কৰিছে আৰু বাহাৰুলৰ এই সংগ্ৰামখন দেখা প্ৰতিগৰাকী লোকে বাহাৰুলক আহি ঘৰতে শুভেচ্ছা জ্ঞাপন কৰিছে সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ এইগৰাকী বাহাৰুল ইছলাম অনুজ প্ৰজন্মৰ বাবে হৈ পৰিব পাৰে আদৰ্শস্বৰূপ কিয়নো কোনো ধৰণৰ সা সুবিধা নোহোৱাকৈ কেৱল আৰু কেৱল আত্মবিশ্বাস একাগ্ৰতা আৰু মেধাকে নিজৰ মূলধন হিচাপে লৈ আগবঢ়া বাহাৰুলে এতিয়া পিন্ধিব খাকী পোছাক অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত ইতিমধ্যে পৰীক্ষাত উত্তীৰ্ণ হৈ অসম চৰকাৰৰ অসম আৰক্ষীৰ SI চাকৰি লাভ কৰিছে বাহাৰুলে আৰু বাহাৰুলৰ এই সফলতাত সমগ্ৰ অঞ্চলবাসী সুখী হৈ পৰিছে আৰু এইগৰাকী মেধা সম্পন্ন বাহাৰুল ইছলামক আপুনিও জনাব পাৰিব শুভেচ্ছা টাইমিটৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে গোলাপালীয়ে মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেচুলেশ্যনছ মহিদুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে বাহাৰুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে আমিনুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে লিচা দেৱী বৰদলৈয়ে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু এই ইতিবাচক খবৰটো টাইমিটৰ দৰ্শকসকলক জনাইছোঁ বাহাৰুল ইছলামক ইতিমধ্যে টাইমিটৰ কমেণ্ট ছেকশ্যনত শুভেচ্ছাৰে উপচাই পেলাইছে বাহাৰুল ইছলামৰ পঢ়া টেবুলখন এই মুহূৰ্তত সুফল স্ক্ৰীণত দেখুৱাই আছোঁ টিঙৰ এটা জৰাজীৰ্ণ চালি দিয়া ঘৰ আৰু এই ঘৰটোৰ ভিতৰতেই মূলধন হিচাপে আছিল একাগ্ৰতা আত্মবিশ্বাস আৰু নিজৰ ওপৰত থকা বিশ্বাস আৰু মেধা সম্পন্ন এইগৰাকী বাহাৰুলৰ এক সত্তা আৰু তাৰ পাছত বাহাৰুলে আজিৰ দিনটোত এই সফলতা দেখুৱাইছে আৰু বাহাৰুলৰ পিতৃয়ে শাক পাচলি বিক্ৰী কৰে শাক পাচলি বিক্ৰী কৰা বাহাৰুলৰ পিতৃ কালিৰ দিনটোতো শাক পাচলি বিক্ৰী কৰিবলৈ ওলাই গৈছিল কিয়নো শাক পাচলি বিক্ৰী নকৰিলে বাহাৰুলৰ ঘৰৰ চৌকাত জুই নজ্বলে আৰু তেনে পৰিপ্ৰেক্ষিতত বাহাৰুলৰ পিতৃয়ে শাক পাচলি বিক্ৰী কৰি থাকোঁতেই ভাল খবৰটো পালে যে বাহাৰুলে পিন্ধিব খাকী পোছাক আৰু বাহাৰুলৰ এই সফলতাত সমগ্ৰ অঞ্চলবাসী সুখী হৈ পৰিছে কিয়নো বাহাৰুলৰ দৰে কষ্ট সহিষ্ণু মেধা সম্পন্ন এগৰাকী যুৱকৰ এই সফলতাই সমগ্ৰ অঞ্চলটোৰ বাবে আশাৰ বতৰা কঢ়িয়াই লৈ আহিছে
আৰু বাহাৰুলকে দেখি অঞ্চলটোৰ আৰু বহুকেইগৰাকী যুৱক যুৱতীয়ে যে অসম চৰকাৰৰ চাকৰিৰ বাবে সফলতা আজুৰিবলৈ তৎপৰ হৈ পৰিব, বদ্ধপৰিকৰ হৈ পৰিব, সেয়া বাহাৰুলে নিজৰ কৰ্মৰ জৰিয়তে দেখুওৱা পৰিলক্ষিত হৈছে। বাহাৰুল নামৰ এইগৰাকী যুৱকক আপুনিও জনাওক শুভেচ্ছা। টাইমিটৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। টাইমিটৰ কমেণ্ট ছেকশ্যনৰ পৰা বাহাৰুলক শুভেচ্ছাৰে উপাচাই পেলোৱা মন্তব্যসমূহ আমি পঢ়ি শুনাম। জাকিৰ ব্লগে মন্তব্য প্ৰকাশ কৰিছে অভিনন্দন, জিনামণিয়ে মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেচুলেশ্যন, মুকছেৰ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে বিগ কংগ্ৰেচুলেশ্যনছ বাহাৰুল, আব্দুল মান্নানে উল্লেখ কৰিছে কংগ্ৰেচুলেশ্যন, মণিমা খাতুনে অভিনন্দন বুলি উল্লেখ কৰিছে। দৰিদ্ৰতা নেওচি বাহাৰুলৰ এই সফলতাক এতিয়া সকলোৱে একেমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে। পাচলি বেপাৰীৰ পুত্ৰ বাহাৰুল ইছলাম হ'ল ছাব ইন্সপেক্টৰ আৰু দৰিদ্ৰতা নেওচি বাহাৰুলে আজুৰি আনিছে সফলতা। বৰপেটা ৰোডৰ এটা জৰাজীৰ্ণ টিঙৰ চালি দিয়া ঘৰত পঢ়ি বাহাৰুলে এতিয়া পিন্ধিব খাকী পোছাক। মেধা, একাগ্ৰতা, আত্মবিশ্বাস থাকিলে দৰিদ্ৰতা যে হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰবাৰ প্ৰতীয়মান কৰিলে এইগৰাকী মেধা সম্পন্ন বৰপেটা ৰোডৰ যুৱকে। সংগ্ৰাম কৰি থকা বহু যুৱকৰ বাবে বাহাৰুল এতিয়া প্ৰেৰণা। বাহাৰুলক আপুনিও দিয়ক শুভেচ্ছা। টাইমিটৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। বাহাৰুলৰ মন্তব্য আছে, পিতৃ মাতৃৰ মন্তব্য আছে, একাধিক্ৰমে প্ৰথমে শুনাই লৈছোঁ। মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে এখন চৰকাৰৰ স্বচ্ছ আৰু নিকা নীতি, আৰু এই স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেৱল ময়ে নহয়, মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে। আৰু ইয়াৰ মূলতে এজনে মানুহ আছে, সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাবে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে ছাৰক অশেষ অশেষ ধন্যবাদ জনাইছোঁ, আৰু আগন্তুক দিনতো এনেকুৱা কাম কৰি যাওক তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। বহুত দুখীয়া ঘৰৰ ল'ৰা আমি, কিন্তু আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ কেৱল হিমন্ত বিশ্ব শৰ্মা ছাৰৰ স্বচ্ছ আৰু নিকা নীতিৰ বাবে। আজি মই পঢ়িছিলোঁ বেষ্ট কলেজত। দেউতাই আমাৰ পাচলি বিক্ৰী কৰে বৰপেটা ৰোডত, খুচুৰা পাচলি বিক্ৰী কৰে। মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেইদিনমান আগতে যি এল পিৰ প্ৰভিজনেল মেৰিট লিষ্ট মাৰিছে তাতে মোৰ নাম আহিছে, আৰু আজি গ্ৰেড 3ত নাম আহিছে, আৰু ছাব ইন্সপেক্টৰ আছাম পুলিচত নাম আহিছে। মই প্ৰস্তুতি 2022 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। 2022 চনতো মই ৰিটেন পাছ কৰিছিলোঁ, কিন্তু 1 মাৰ্ক বা আধা মাৰ্কৰ কাৰণে মই 2টা-3টা চাকৰিত ফেইল কৰিছিলোঁ। আৰু আজি 3 বছৰ কষ্ট কৰাৰ পিছত মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। মোৰ নাম বাহাৰুল ইছলাম, দেউতাৰ নাম খলিলুর রহমান। ছেলের চাকরি পাওয়াতে বিরাট ভালো হয়েছে। আজ কত বছর ধরে আমি বিরাট টেনশনে রয়েছি, পড়াশোনা করবার জন্য বিরাট চেষ্টা করতেছি। আমি যেরকম চেষ্টা করি আমার ছেলেও এরকম চেষ্টা করে, সবজি ব্যবহার করু, বিরাট কষ্ট করে পড়াইছি। আজ বরপাড়া রোডে থেকে 8 কিলোমিটার খোঁজ করে বাসায় এখন লেগে আওয়াজ কইরা রাতে 10টা বা 12টা বাজা যায়, এরকম ভাবে আপ ডাউন করে ছেলেকে পড়াইছি। আমি সেই পড়ার জন্য স্কেল চাকরি সরকারে দিয়েছে আমার, সেই জন্য আমি হেমন্ত বিশ্ব শর্মা বহুত উপকারী কাম করছি, কারণে আমি ধন্যবাদ জানাইছি। ছেলের চাকরি পাওয়াতে বিরাট ভালো হয়েছে। আজ কত বছর ধরে আমি বিরাট টেনশনে রয়েছি, পড়াশোনা করবার জন্য বিরাট চেষ্টা করতেছি। আমি যেরকম চেষ্টা করি আমার ছেলেও এরকম চেষ্টা করে, সবজি ব্যবহার করু, বিরাট কষ্ট করে পড়াইছি। আজ বরপাড়া রোডে থেকে 8 কিলোমিটার খোঁজ করে বাসায় এখন লেগে আওয়াজ কইরা রাতে 10টা বা 12টা বাজা যায়, এরকম ভাবে আপ ডাউন করে ছেলেকে পড়াইছি। আমি সেই পড়ার জন্য স্কেল চাকরি সরকারে দিয়েছে আমার, সেই জন্য আমি হেমন্ত বিশ্ব শর্মা বহুত উপকারী কাম করছি, কারণে আমি ধন্যবাদ জানাইছি। ছেলের চাকরি পাওয়াতে বিরাট ভালো হয়েছে। আজ কত বছর ধরে আমি বিরাট টেনশনে রয়েছি, পড়াশোনা করবার জন্য বিরাট চেষ্টা করতেছি। আমি যেরকম চেষ্টা করি আমার ছেলেও এরকম চেষ্টা করে, সবজি ব্যবহার করু, বিরাট কষ্ট করে পড়াইছি। আজ বরপাড়া রোডে থেকে 8 কিলোমিটার খোঁজ করে বাসায় এখন লেগে আওয়াজ কইরা রাতে 10টা বা 12টা বাজা যায়, এরকম ভাবে আপ ডাউন করে ছেলেকে পড়াইছি। আমি সেই পড়ার জন্য স্কেল চাকরি সরকারে দিয়েছে আমার, সেই জন্য আমি হেমন্ত বিশ্ব শর্মা বহুত উপকারী কাম করছি।
হেল্ল'